জামুগুৰিহাটৰ কুসুমটোলা মিলনপুৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। স্বামীৰ দাঁৰ ঘাপত গুৰুতৰভাৱে আহত হৈছে পত্নী। স্বামী ভৱেন তাঁতীৰ দাঁৰ ঘাপত গুৰুতৰভাৱে আহত হৈছে পত্নী সঞ্জনা তাঁতী। আৰু বৰ্তমান পত্নীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মুমূৰ্ষ অৱস্থাত আহত মহিলাগৰাকীক 108 সেৱাৰ জৰিয়তে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা অতি সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আক্ৰমণকাৰী স্বামী ভৱেন তাঁতীক জামুগুৰি আৰক্ষীয়ে পত্নী হত্যা প্ৰচেষ্টাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। সুৰা সেৱন কৰাৰ ফলতেই সংঘটিত হয় এই চাঞ্চল্যৰ ঘটনা। কি হৈছিল ঘটনাটো? হাজবেণ্ডে কুসুমতলা মিলনপুৰত আজি এনেকৈ ঘটনা গ'ল যে বেয়াও লাগিছে। হাজবেণ্ডে নিজৰ মানুহজনীক দা দি কাটিছে। কুসুমতলাৰ হেৰিয়াত মিলনপুৰ হয়। হাজবেণ্ডৰ নাম কি? হাজবেণ্ডৰ নাম ভৱেন তাঁতী আৰু মানুহজনীৰ নাম সঞ্জনা তাঁতী। আৰু এই বাচ্চাটো কোলাত থকা বাচ্চাটো তেওঁৰে হয়, বৰ্তমান মোৰ লগত আছে। কেইটামান বজাত সংঘটিত এইটো হৈছিল? 8টা মানত, 7:30, 8টা মানতে হৈছে, ভিতৰতে তাৰ মাজতে হৈছে। কি হৈছিলে মানে ঘটনাটো ভালকৈতো নাজানো আৰু সিহঁতৰ দুইটাৰ কি হৈছে এইটোতো মই ভালকৈ বুজিব নোৱাৰিলোঁ। ওচৰতে বিয়াও আছিলে ধৰক, সেইকাৰণে আমি তাতে ব্যস্ত আছিলোঁ। পিছত হৈ যোৱাৰ পিছতে গৈ চাইছোঁ এনেকৈ তেনেকৈ হৈছে। আৰু লগতে তেনেকৈ মানে আপোনালোকে যিটো দেখিছে সেইটো কি ঘটনা আছিলে? সেইটো ঘটনা আছিলে, তাই পৰি আছিলে। নহয় হাজবেণ্ডে ৱাইফক কি কৰিছিলে? হাজবেণ্ডে ৱাইফক কাটিছিলে, দা দি কিনে কাটিছিলে। দা দি কটাৰ পিছত তাৰ হুলস্থুল লগালে তেওঁৱে। তাৰপিছত গৈ কিনে চোৱাৰ পিছত আকৌ দেখাৰ পিছত হাজবেণ্ডো ছুইচাইড কৰিব লৈছিলে। তেওঁক জামুগুৰি থানাৰ পৰা আহিলে অচি ছাৰখন, তেওঁক লৈ গ'ল আৰু মানুহজনীকো এম্বুলেঞ্চত পঠিওৱা হ'ল। বৰ্তমান সংকটজনক অৱস্থাত আছে তেওঁ। এতিয়া কেঁচুৱাটো মোৰ কোলাতে আছে। তেওঁ সংকটজনক অৱস্থাত আছে। হয়। আৰু হাজবেণ্ড কেনেদৰে অৱস্থাত আছে? হাজবেণ্ড বৰ্তমান ঠিকেই আছে, ইমানখিনি হেৰি নহ'ল আৰু আঘাত নহ'ল আৰু। ঘটনাটো ক'ৰ? এইটো কুসুমতলা মিলনপুৰৰ। গিৰিয়েকৰ নাম কি? ভৱেন তাঁতী আৰু ঘৈণীয়েকৰ নাম কি? সঞ্জনা তাঁতী। হ'ব। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ।